এন্টাৰটেইনমেণ্ট প্ৰেজেণ্ট টাইম ইট জনতাই কি কয় আমি জনতাৰ কাষলৈ আহিছোঁ বিশেষকৈ ডিব্ৰুগড় সমষ্টিত মই উপস্থিত আছোঁ জনতাই কি কয় তেখেতসকলৰ পৰা আমি পোনে পোনে কিছু কথা পাতিবলৈ যত্ন কৰিম যিহেতু সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ চৌদিশে বলিছে নিৰ্বাচনী এক গৰম বতাহ ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় সমষ্টিটো বলিছে গৰম বতাহ বিশেষকৈ চৰকাৰে যিবোৰ অভিলাষী জনসাধাৰণৰ কাৰণে ৰূপায়ণ কৰিলে এই জনসাধাৰণে কেনেধৰণে পাইছে মই সবিশেষ কথা পাতিবলৈ মই জনতাৰ কাষলৈ পোনে পোনে যাবলৈ মই চেষ্টা কৰিছোঁ আমাৰ ইয়াত অৰুণোদয় আঁচনি হিতাধিকাৰ চবেই আছে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাইছে আৰু উদ্যমিতা আঁচনিও চবেই পাইছে তো ইয়াৰ পৰা আমাৰ এইখিনিত চবেই মানে লাভান্বিত হৈছে আঁচনিসমূহৰ পৰা বাট পথ একো বাকী নাই মানে গোটেইখন এইবাৰ আপুনি চৰকাৰ কাষ হোৱাটো বিচাৰে এইবাৰ আমাৰ বিজেপি চৰকাৰ লাগে আমাৰ বিধায়ক লাগে প্ৰশান্ত ফুকন তেওঁৰ কাৰণে আমাৰ মানে ইমান সুবিধাখিনি আমি পাইছোঁ তেওঁৰ পৰা আমি ইমান সুবিধাখিনি পাইছোঁ গোটেই আমাৰ ৰাজপথ ইমান ধুনীয়াকৈ বনাই দিছে তেওঁ আৰু এইটো চবতকৈ ডাঙৰ কথা আমাৰ ইয়াত যদি কোনো ৰাইজ ঢুকায় ধনী হওক বা দুখীয়া হওক তেওঁ নিজে আহিব আৰু চবৰ ঘৰত খবৰ ল'ব চবৰ লগত এটা মানে তেওঁৰ নিজৰ নিচিনা এটা মনোভাৱ মানে চবৰ লগত প্ৰশান্ত ফুকনৰ বাহিৰত আকৌ কাকো নিবিচাৰোঁ ওৱান এণ্ড অল প্ৰশান্ত ফুকন চবেই চামেতো ডিব্ৰুগড় সমষ্টিত আমি প্ৰশান্ত ফুকনকে বিচাৰোঁ আগৰ পৰাই আমি দেখি আহিছোঁ প্ৰশান্ত ফুকনকে আমাৰ ছাৰৰ প্ৰশান্ত ফুকন ছাৰক যে মানে সমাজৰ যুৱ সমাজৰ ভিতৰত তেওঁ যেনেকৈ আমাৰ মানে সমাজৰ ভিতৰত সোমাই গৈছে বা আমাক যিখিনি লাগে ধৰক তাৰ পৰা আমি পাইছোঁ ডিব্ৰুগড়বাসী হিচাপে তো আগামী ইলেকশ্যনতো তেওঁকে বিচাৰোঁ সেইখিনি উন্নয়ন হ'ব লাগে আমি নিজেও দেখিছোঁ ৰাস্তা পদূলিৰ পৰা আদি কৰি আমি যিখিনি ডেভেলপমেণ্ট ডিব্ৰুগড়ে বিচাৰিছিলে হৈ আছে আগৰ পৰা আৰু তুলনা কৰি এতিয়া যিটো হৈছে বহুতখিনি ডেভেলপ হৈছে আমি বহুত স্বাৱলম্বী হৈছি আমি বিজেপিৰ টাইমত মই বহুত আমালোকে ছাপোৰ্ট পালোঁ এতিয়ালৈকে পাই আছোঁ এইকাৰণে আমাৰ আগত যি আছিলে তেখেতকে আমি চাওঁ আমাৰ প্ৰশান্ত ফুকন ছাৰ কাম ভালেই কৰিছে আমি যেতিয়া মানে কিবা কামৰ কাৰণে যিটো মাতোঁ বা নিজেই আহি যায় যেনেকৈ আমি CM ছাৰক পালোঁ সেনে এনেকুৱা এৰি কিনি আৰু বেলেগ কাকো বিচৰা নাই ছাৰকে বিচাৰোঁ আজিও থাকিব সদায় থাকিব নিচিনা যেনে বহুত আমি উপকাৰ পাৰিছোঁ এতিয়া সেইকাৰণে আমি বিচাৰোঁ ছাৰৰ বেলেগ আমি কাকো নিবিচাৰোঁ মই নিজৰ ফালৰ পৰা কৈছোঁ আজি নাৰী দিৱস হিচাপে আপোনালোকৰ চবৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ নাৰীৰ কাৰণে ছাৰে বহুত কৰিলে কেলৈ আমি আত্মসহায়ক গোটৰ পৰা যিমানটো হেল্প পাইছোঁ আমি অৰুণোদয়ৰ পৰা যিমানটো হেল্প পাইছোঁ আৰু আমাৰ বিশেষকৈ আমি সাধাৰণ মহিলাসকলে কিবা এটা কৰিব বিচাৰি আছোঁ কিমান বছৰৰ পৰা কিন্তু একো মানে সুবিধা নাই পোৱা এতিয়া মানে ছাৰৰ বাবদে আমি বহুতখিনি বাঢ়িছোঁ চৰকাৰটোতো আমি বিজেপি খোৱাই বিচাৰোঁ হেমন্ত বিশ্বৰ বাহিৰেতো আমি একো ভাবিব পৰা নাই খালি উন্নয়ন বুলি ক'লে হেমন্ত বিশ্ব ছাৰকে হেৰি কৰা যায় সেইটোৱে কথা আমি আৰু ডিব্ৰুগড় ৰাইজে ইমানখিনি পাইছোঁ ডক্টৰ হেমন্ত বিশ্ব ছাৰে ইমানখিনি দিছে তাৰপিছত আৰু কাকো ভাবিব পৰাৰ অৱস্থাত নাই আৰু আমি বহুত সুখী হৈছোঁ এইবোৰ আঁচনি লৈ আৰু আমাৰ বিধায়ক মহোদয়ক লৈও আমি বহুত সুখী আছোঁ আৰু আমি অনাগত দিনত তেখেতকে আমি ডিব্ৰুগড় বিধায়ক হিচাপে বিচাৰিছোঁ আমি বিশেষ মানে আমাৰ হৈছে আমাৰ বিধায়ক প্ৰশান্ত ফুকনক ছাৰকহে বিচাৰোঁ বিধায়ক হিচাপে এই সমষ্টিটোত আৰু আমি ভাবোঁ যে আৰু আমাৰ এইটো সমষ্টিত কোনোবাই ভালকৈ কাম কৰিব বুলি ভাবোঁ আমি সন্তুষ্ট আছোঁ আমাৰ বিধায়ক মহোদয়ক লৈ প্ৰশান্ত ফুকন ছাৰক লৈ সকলোৰ ইয়াৰ যিমান আবাল বৃদ্ধ বনিতা আছে সকলোৱে আমি প্ৰশান্ত ফুকন ডাঙৰীয়াকে বিচাৰিছোঁ তেখেতৰ নিচিনা জনপ্ৰিয় তেওঁ অকল বিধায়কে নহয় তেওঁ এজন মানৱদৰ্দী নেতা তেওঁ অসম চৰকাৰৰ যিবিলাক বহুমুখী আঁচনিবিলাক আছে তেখেতে এই আঁচনিবিলাক দৰিদ্ৰ মানুহৰ ঘৰে ঘৰে তেখেত নিজে আহি পচাই দিছে আৰু মানুহবিলাক উপকৃত হৈছে ডাঙৰ যিটো সমস্যা আছিলে বহিৰাগতৰ কাৰণে চৰকাৰে যিটো কৰিছে সেইটো আমি মানে হেডছ অফ কৰি আছোঁ এনেকুৱা চৰকাৰ আমি আগত দেখা নাই আৰু মইতো দেখা নাই বেলেগে যদি দেখিছে মই নাজানো কিন্তু এনেকুৱা চৰকাৰ মই দেখা নাই যোনে বহিৰাগতৰ কাৰণে ইমানখিনি কৰিছে আমাৰ অসমৰ ভূমি বেদখলৰ কাৰণে তেখেতে যিখিনি কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইখিনি সঁচাকৈ গ্ৰহণযোগ্য নিকা মানে স্বচ্ছ আৰু নিকা যদি চৰকাৰ ক'ব বিচাৰোঁ আমি ভাৰতীয় জনতা পাৰ্টিক মানে 100% দিব বিচাৰিছোঁ